ৰাইজক দেখাত সিহঁতে কাজিয়া কৰিছে, কিন্তু মন্ত্ৰী তিনিজনো আছে এতিয়াও বিজেপিৰ লগত। গতিকে এই ৰাস্তা ঘাট তেওঁলোকে খুব চিঞৰে উন্নয়ন হৈছে। চকুৰ আগত আপোনালোকে যাওক এই ৰাস্তাটো দিনৰ বজাৰলৈকে, গোটেই ৰাস্তাটো ভাল হৈছে নে নাই? হোৱা নাই। কিয় তেনেহ'লে উন্নয়ন হোৱা নাই? কাৰণ এই দাম কমি আহিছে। আজি হয়তো দেখা পাওঁ তেনেকৈ সেই ৰেল লাইনৰ ইফালে বিলাহী পেলাই থৈ যায়। মানুহ ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছে। কোটি কোটি যুৱক শ্ৰমিকে তেওঁলোকে যিসকলে কৰ্মৰত আছে, চাকৰি দিয়া দূৰত থাকক, কোভিড পৰিস্থিতিত 14 কোটি মানুহে কৰ্মসংস্থান হেৰুৱাইছে। কৈছিল বিদেশৰ টকা আনি 15 লাখ টকাকৈ প্ৰতিজনৰ একাউণ্টত ভৰাই দিম, 15 পইচা সোমাব পাৰিছেনে? বিজেপিয়ে যি তিনিখন আইন কৰিছে, সেই আটাইকেইখন আইন কৃষকৰ স্বাৰ্থৰ বিৰুদ্ধে গৈছে আৰু গোটেই ৰাইজৰ স্বাৰ্থৰ বিৰুদ্ধে গৈছে। এছেঞ্চিয়েল কমোডিটি এক্টখন, এছেঞ্চিয়েল কমোডিটি এক্টৰ হৈছে কি 1955 চনত জৱাহৰলাল নেহৰুখন গ্ৰহণ কৰিছিল, যেতিয়া খাদ্যৰ নাটনি আছিল। তেতিয়া মজুতদাৰবিলাকে ইচ্ছামতে মজুত কৰিছিল, এটা লিমিট বান্ধি দিছিল যে মজুতদাৰবিলাকে যিমান ইচ্ছা সিমান মজুত কৰিব নোৱাৰিব, এটা নিৰ্দিষ্ট পৰিমাণৰ শস্যহে নিৰ্দিষ্ট কৰিব। সেইখন বাতিল কৰি এতিয়া আদানীৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে তেওঁলোকে যিমান ইচ্ছা সিমান মজুত কৰাৰ ব্যৱস্থা কৰিব পাৰিছে। ইতিমধ্যে আদানীয়ে বিভিন্ন ৰাজ্যত বিৰাট বিৰাট গুদাম সাজিছে। সেই গুদামত এই শস্যবিলাক কিনি মানে লিমিটলেছ। 17 বছৰ দেখিলোঁ কি নেতা আহে ডাঙৰ ডাঙৰ SUV গাড়ীত বৰ কথা কয় আৰু ধূলি উৰি থৈ গুচি যায়। ইলেকশ্যনৰ পিছত নেতাই আমাক পাহৰিয়ে যায়। আমি ধূলিৰ মানুহ ধূলিতেই থাকি যাওঁ। এইবাৰৰ পৰা এইটো নহয়। প্ৰমোদ বৰুৱা আহিল যে আপোনজনে সেই আপোনজনৰ কথা বুজি পায়। ট্ৰেক্টৰৰ ছবিত ভোট দি UPPL জয়যুক্ত কৰক।